আজিৰ ভিডিঅ'ত 17 নম্বৰ 18 নম্বৰ এই দুটা প্ৰশ্ন সমাধান কৰা হ'ব। 17 নম্বৰ প্ৰশ্নত কৈছে যে 3, 8 এইটো এটা সমান্তৰ প্ৰগতি আছে। এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা। মানে শেষৰ পৰা এইফালৰ পৰা আমি গণিব লাগিব যে 20তম পদটো উলিয়াব লাগে। তো ইয়াৰ পৰা আমি এনেকৈতো আমি ইফালৰ পৰা কোৱা নাই, ইফালৰ পৰা ক'লে আমি A20 লিখিব পাৰিলে হয়, এইটোৰ মান বাহিৰ কৰি দিলে ওলাই যাব। কিন্তু আমি শেষৰ ফালৰ পৰাহে বাহিৰ কৰিব লাগে। তো সেইকাৰণে আমি কি কৰিম, ইয়াৰ বাবে আমি এই এপিটোক আমি উল্টাই লিখিম। উল্টাই লিখিলে আমি সমাধান কৰি দিলে এনচাৰটো ওলাই যাব, সহজ হ'ব। গতিকে শেষৰ ফালৰ পৰা নতুন এপিটো কি হ'ব, শেষৰ ফালৰ পৰা শেষৰ পদটো আছিল 253, কিন্তু ইয়াতে আৰু কিবা কিবি লিখিব পাৰিম, অলপ ঠাই ৰাখিবা। আৰু শেষত ইফালে কি আছে, 13 আছে, 8 আছে, তাৰপিছত আছে কি 3 আছে। তো এনেকৈ আছে। কথা হ'ল মাজত তোমালোকে এটা বস্তু লক্ষ্য কৰা, যেহেতু ইয়াতে ইয়াৰ পৰা আমি ইনফৰমেশ্যনটো লক্ষ্য কৰিবা, 13 তাৰপিছত আছে কি 8 আছে। মাজত ডিফাৰেঞ্চটো কি হয়, ডিফাৰেঞ্চটো নিশ্চয় কি পাইছা, 13 আৰু 8ৰ মাজৰ যিটো ডিফাৰেঞ্চ হয় সেইটো নিশ্চয় 5 হয়। তো ডিফাৰেঞ্চটো কি হয় 5, কিন্তু -5 হয়, কমি কমি গৈ আছে। অৰ্থাৎ 13 আছিল, তাৰপিছত হৈছে কি 8 হৈছে। তাৰ মানে 13ৰ পৰা 5 কৰা হৈছে, -5 কৰা হ'লে 8 হয়। তাৰপিছত 8ৰ পৰা -5 কৰিলে 3 হয়। তো এনেকৈ গৈ আছে। গতিকে আমি ইয়াৰ পৰা আমি 253ৰ পৰা আমি যদি -5 কৰোঁ তেনেহ'লে আমি কি পাম, 248 পাম। তাৰপিছতটো আকৌ যদি -5 কৰোঁ তাৰমানে 243 পাম। তো এনেকৈ আহি থাকিব, আহি থাকিব, আহি থাকিব, আহি থাকিব। তাৰপিছত এটা সময়ত 13, 8, 3 এইবিলাক পাম। তো ইয়াৰ পৰা ইয়াতে প্ৰথম পদটো নিশ্চয় পাইছোঁ। প্ৰথম পদটো কি হ'ব, এইটো হ'ব। এৰ মান হ'ব 253 হ'ব। আৰু ডিৰ মান নিশ্চয় -5, অলপ আগতে পাইছোঁ। এতিয়া এৰ মান পাইছোঁ, ডিৰ মান পাইছোঁ। গতিকে 20তম পদটো শেষৰ ফালৰ পৰা কৈছিল, গতিকে শেষৰ ফালে মানে এইফালৰ পৰা। গতিকে 20তম পদটো আমি বাহিৰ কৰিম। তাৰ 20তম পদ মানে কি, এ প্লাছ কি লিখিব পাৰিম, 19D। 19D অলপ আগতে পাইছোঁ যে এৰ মান পাইছোঁ, ডিৰ মান পাইছোঁ, লিখি দিলে হৈ যাব। গতিকে এৰ মান হ'ল কিমান, 253 আৰু 19 ডি পূৰণ আছে না, গতিকে পূৰণ কৰিবা। ডিৰ মান হৈছে -5। এতিয়া 253 আৰু এই মাইনাছটো আহি ইয়াতে মাইনাছ বনাই দিব, 19 × 5 তাৰমানে কি হ'ব, 95। আৰু বিয়োগ কৰিলে 158 পাবা। তাৰমানে শেষৰ ফালৰ পৰা যিটো এপি আছিল, এপিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো কি হ'ব, 158। গতিকে এপিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো হ'ল 158। 18 নম্বৰ যিটো অংক আছে, এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44। তো সমান্তৰ প্ৰকৃতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰিব লাগে। তো আমাক প্ৰথমে কি কৰিম, চতুৰ্থ 4 নম্বৰ যিটো পদ আছে আৰু 8 নম্বৰ যিটো পদ আছে, এই পদ দুটাৰ যোগফল, পদ দুটা যদি যোগ কৰা হয়, পদ দুটাৰ যোগফল হয় 24। আৰু 6 নম্বৰ যিটো পদ আছে আৰু 10 নম্বৰ যিটো পদ আছে, এই পদ দুটাৰ যোগফল হয় 44। তো ইয়াৰ পৰা আমি কি কৰিম, দুটা সমীকৰণ বনাই ল'ম। তাৰপিছত কি কৰিম, সমীকৰণৰ পৰা এ আৰু ডিৰ মান বাহিৰ কৰিম। তাৰপিছত আমি সমান্তৰ প্ৰকৃতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰিম। কথা শেষ। সমান্তৰ প্ৰগতিৰ বাবে কি কৰিব লাগিব, এ আৰু ডি নিৰ্ণয় কৰিব লাগিব। ধৰা হ'ল এপিটোৰ প্ৰথম পদ, তাৰমানে প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি। এতিয়া প্ৰশ্নমতে কি কৈছে, এ 6 নম্বৰ যিটো চতুৰ্থ যিটো পদ আছে, A4 চতুৰ্থতম পদ প্লাছ আৰু 8 নম্বৰ অষ্টম পদ অৰ্থাৎ A8,
এই দুটা যোগ কৰিছোঁ, যোগফল কি হৈছে? যোগফল হৈছে 24 হৈছে। তো ইয়াৰ পৰা আমি লিখিব পাৰিম, এইখিনিৰ বাবে লিখিব পাৰিম a প্লাছ 3d আৰু এইখিনিৰ বাবে লিখিব পাৰিম a প্লাছ 7d আৰু ইকুৱেল টু 24। ইয়াতে দুটা a আহিল, গতিকে 2a আৰু ইয়াতে আহিল 10d মানে 10টা d আহিল ইকুৱেল টু 24। এইখিনি আমি 1 নম্বৰ দি ৰাখিম। আকৌ a6 মানে 6 নম্বৰ যেটো পদ আছে প্লাস দশম পদ a10 ইকুৱেল টু কি হয়? এই পদ দুটাৰ যোগফল হয় 44 হয়। আৰু ইয়াতে আমি লিখিব পাৰিম a6 ৰ ঠাইত লিখিব পাৰিম a প্লাস 5d আৰু ইয়াতে লিখিব পাৰিম a প্লাস 9d ইকুৱেল টু 44 আছে। সেম ভাবে আমি যোগ কৰি দিম, মানে দুটা a আৰু এইখিনিতে পাম আমি 5 প্লাস 9 তার মানে 14, গতিকে 14d আৰু ইকুৱেল টু আছে 44। এইটো আমি নাম্বার দি দিম 2 নম্বৰ। এতিয়া আমি যেহেতু মানবিলাক বাহিৰ কৰিব লাগে, গতিকে 2 নম্বৰৰ পৰা আমি কি কৰিম? 1 নম্বৰটো বিয়োগ কৰি দিম। 2 নম্বৰৰ পৰা 1 নম্বৰটো বিয়োগ কৰি দিম। বিয়োগ কৰি দিলে এইটো হৈছে 2 নম্বৰ। 2 নম্বৰৰ প্ৰথমে বাওফালৰখিনি বিয়োগ কৰিম। তাৰ মানে ইয়াতে 2a আছে প্লাস 14d, এইখিনিৰ পৰা আমি এইখিনি বিয়োগ কৰিম। তাৰ মানে মাইনাস 2a প্লাস 10d, প্ৰথমে ব্ৰেকেট দি লিখিবা। আকৌ 44 সোঁফালৰ মাইনাস 1 নম্বৰৰ সোঁফালৰ আছে 24, মানে ইয়াতে আছে 24। তো এইখিনি কৰিম 24 লিখিম। এতিয়া হৈছে ক্যালকুলেশন কৰিব লাগিব। তাৰ মানে আমি ব্ৰেকেটটো প্ৰথমে উঠাই দিওঁ, a 2a প্লাস 14d আৰু মাইনাস 2a আৰু মাইনাস 10d আৰু 44 পৰা 24 গলে কি হ'ব? 4 গল 20 হ'ব। ইয়াতে মাইনাস 2 প্লাস 2 এইখিনি গল আৰু 14d মাইনাস 10d তাৰ মানে 4d হ'ব প্লাস আৰু এইফালে হৈছে 20। তাৰ মানে d ইকুৱেল টু কি হ'ব? 4d 20 ক ডিভাইড কৰিবা, 4d ডিভাইড কৰিলে 4 5 গুণ 20, মানে d ৰ মান পাইছো 5। এতিয়া d ৰ মান আমি যিকোনো এটা সমীকৰণত বহাই দিলে আমি a ৰ মান পাই যাম। এতিয়া d ৰ মান 1 নংত বহুৱাই, তো 1 নম্বৰ সমীকৰণটো আছিল 2a প্লাস 10d, d ৰ মান হৈছে 5, গতিকে আমি 10 ৰ লগত ডাইৰেক্ট লিখিছো 5। তাৰপিছত ইকুৱেল টু 24 আছে। তো ইয়াৰ পৰা যেহেতু 2a ৰ মান লাগে, গতিকে এইখিনি ৰাখিম আৰু প্লাস 10 into 5 মানে 50 ইকুৱেল টু 24। 2a ইকুৱেল টু হ'ব 24 minus 50 আৰু ইয়াৰ পৰা 2a মানে 24 যদি বিয়োগ কৰা হয় 50 ৰ পৰা, 50 ৰ আগত মাইনাস আছে, গতিকে মাইনাস ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস আৰু ইয়াতে হ'ব 26। এইখিনিতে আমি 2a ইয়াতে আছে, গতিকে আমি a ৰ মান হে লাগে, 2 আমি সোঁফালে লৈ যাম, ডিভাইড হৈ যাব, গতিকে ডিভাইড কৰি দিলে 2 দি যদি ডিভাইড কৰা হয় মাইনাস 13 হ'ব। তাৰ মানে a ৰ মান হৈছে মাইনাস 13। a ৰ মান যদি আমি মাইনাস 13 পাইছো, a ৰ মান হৈছে মাইনাস 13 আৰু d ৰ মান পাইছো 5। এইখিনি হৈছে d ৰ মান আৰু এইখিনি হৈছে a ৰ মান। এতিয়া আমি যিকোনো পদ আমি বাহিৰ কৰিব পাৰিম। গতিকে a1 মানে প্ৰথম পদটো কি হ'ব? a ৰ মান পাইছো মাইনাস 13, গতিকে এইটো হ'ব প্ৰথম পদ মাইনাস 13। আৰু a2 ৰ মান মানে দ্বিতীয় যেটো পদ আছে এইটো লিখিব পাৰিম আমি a plus d, তাৰ মানে a ৰ মান হৈছে মাইনাস 13 আৰু d ৰ মান হৈছে প্লাস 5। তাৰ মানে এইখিনি কৰিলে আমি মাইনাস 8 পাম। আৰু a3 ৰ মান হ'ব a plus 2d, তাৰ মানে a ৰ মান হৈছে, a ৰ মান কিমান? a ৰ মান মাইনাস 13 প্লাস
2 ইনটু ডি, ডিৰ মান হৈছে 5। তাৰ মানে এইখিনি প্লাছ মাইনাছ কৰিলে প্লাছ 2 5 গুণ 10, তাৰ মানে -3। গতিকে নিৰ্ণয় প্ৰথম এই অনুমান হ'ল A2ৰ মান এইখিনি, তাৰ মানে -8, A2, A প্লাছ ডি, আৰু A3 হৈছে A প্লাছ 2D। আমি মানবিলাক বহাই দিছোঁ, -3 পাইছোঁ। নিৰ্ণয় প্ৰথম তিনিটা পদ হ'ল, এটা কি, এটা -13, তাৰ পিছৰটো হৈছে -8, তাৰ পিছৰটো 3।